নমস্কাৰ। হেমন্ত মামাই আশীৰ্বাদ যাত্ৰা কৰি আছে। বহুত বহুত শুভেচ্ছা থাকিল। আৰু 50 বছৰ বয়সলৈকে যদি এনেকৈ আশীৰ্বাদ যাত্ৰা কৰি থাকিব পাৰে, তাৰ শুভকামনা কৰিলোঁ। বৰ্তমান বিজেপি চৰকাৰে অসমত বহুতো ডাঙৰ ডাঙৰ কাম কৰি আছে আৰু কৰি থাকিব। অখিল দা, আপুনি বিজেপি চৰকাৰলৈ আহি যাওক, মামাক সহযোগ কৰক। আপুনি আহিলে আকৌ বেছি ডাঙৰ ডাঙৰ কাম কৰিব পাৰিব। আপুনি এনেই উৎপাত কৰি থাকে, যাক তাক গালি পাৰি থাকে, হেমন্ত মামাক গালি দি থাকে। হেমন্ত মামাক সকলোৱে ভাল পায়, ৰাইজে ভাল পায়। তেওঁ আত্মনিৰ্ভৰ অসম বনাই আছে আৰু ভৱিষ্যতে সোণৰ অসম বনাব। আৰু অলপ সময় দিয়ক। অখিল দা, শুনিছে? থেংক ইউ।